হে গাইজ, গুড মৰ্ণিং সকলোকে। আপোনালোকে ব্ৰেকফাষ্ট কৰিলেনে? ময়ো বনালোঁ। আজি মই ব্ৰেকফাষ্টত পাস্তা বনালোঁ। পাস্তাখিনি মই প্ৰথমতে ভালকৈ বইল কৰি লৈছোঁ। বইল কৰি লোৱাৰ পিছত মই এইফালে চব্জিখিনি ৰেডি কৰিছোঁ। চব্জিত আকৌ দুটামান পিঁয়াজ, দুটা জলকীয়া, দুটা আলু আৰু লগতে এটা বিলাহী আৰু মেজিক মছলা আৰু চচ দিছোঁ। প্ৰথমতে চব্জিখিনিক ভালকৈ কাটি লৈ এনেকৈ মই কেৰাহী এটাত তেল দি পেলাই চব্জিখিনিক ভালকৈ ভাজি লৈছোঁ। ভাজোঁতে মই অকণমান নিমখ আৰু অকণমান হালধি দি দিছিলোঁ। তাৰপিছত অলপ ভাজা হোৱাৰ পিছত মই ইয়াতে পাস্তা মছলাটো দি দিছোঁ। তাৰপিছত এনেকৈ চচ দি দিছোঁ। চচ দিয়াৰ পিছত অলপমান লৰাই দি ইয়াতে বইল কৰি থোৱা পাস্তাখিনি মই ইয়াতে দি দিছোঁ। দি পেলাই আৰু অলপ ভাজি লৈছোঁ। চাওক, আমাৰ আকৌ ছোৱালীয়ে পাস্তাত অকল আলুহে ভাল পায়, বেলেগ চব্জি দিলে নাখায়। সেইকাৰণে আৰু মই আলু দি পেলাই বনাইছোঁ। আমাৰ ৰেডি হৈ গ'ল পাস্তা। কোনে কোনে এনেকৈ খাই ভাল পায় জনাবচোন। আজিলৈকে এইখিনিয়ে। কাইলৈ আকৌ লগ পাম। বাই সকলোকে।